আজিৰ ভিডিঅ'টোৰ যোগেদি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ DW অধীনৰ LPP যোৱা 10 ছেপ্টেম্বৰ তাৰিখে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ পিছতে দেখা গৈছে যিহেতু একাংশ প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট হৈছে আৰু এই সম্পৰ্কে ইতিমধ্যে মোৰ চেনেলৰ আগৰ ভিডিঅ'ত উল্লেখ কৰিছোঁ যে এই ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত একাংশ BTEDত নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট হৈ আছে লগতে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ অধীনত নিযুক্তি লাভ কৰা নিয়মীয়া হোৱা একাংশ LPP প্ৰাৰ্থীও আছে লগতে BTEDৰ একাংশ গ্ৰেজুৱেট আৰু টেষ্ট গ্ৰেজুৱেট পদত নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ লগতে টেট কাম ৰিক্ৰুটমেণ্টৰ যোগেদি নিযুক্তি লাভ কৰিবলৈ গৈ থকা একাংশ প্ৰাৰ্থী আছে লগতে NISৰ একাংশ DLED প্ৰাৰ্থী আছে আৰু একাংশ উইথহেল্ড প্ৰাৰ্থীও আছে ইত্যাদি বিষয়সমূহ সন্নিৱিষ্ট হৈ আছে আৰু বিভাগৰ ফালৰ পৰাও নটিফিকেশ্যনৰ জৰিয়তে এই বিষয়সমূহ সমাধানৰ কাৰণে প্ৰক্ৰিয়া চলাই আছে আৰু আপোনালোকেও জানিব পাৰিছে যে মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভৰ জৰিয়তে ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে এইবাৰ যাতে নিযুক্তিৰ ক্ষেত্ৰত অভাৰলেপিং নাইবা ডাবল পষ্টিং নহয় বিভাগসমূহৰ লগতো আলোচনা কৰিছে আৰু যাৱতীয় ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশনা দিছে আৰু যোৱাকালি যিহেতু DWৰ ফালৰ পৰা আৰু এখন নটিফিকেশ্যন প্ৰকাশ পাইছে যে এই LP UP 5550টা পদত SRDৰ যোগেদি ৰেগুলাৰাইজ হোৱা বহুতো LPP টেট কোৱালিফাইড প্ৰাৰ্থীয়ে আবেদন কৰিছে আৰু একাংশ প্ৰাৰ্থীৰ নাম SRDৰ যোগেদি ৰেগুলাৰাইজ হোৱা একাংশ প্ৰাৰ্থীৰ নাম এই ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত সন্নিৱিষ্ট হৈছে সেইসকল প্ৰাৰ্থীক ভলুণ্টাৰী প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ বা উইথড্ৰল কৰাৰ কাৰণে নিৰ্দেশনা দিছে যিহেতু DW ৱেবছাইটত ইতিমধ্যে উইথড্ৰল কৰাৰ কাৰণে যিহেতু বিভিন্ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে যিসকলে LPPৰ নাম আহিছে অথচ বেলেগ বিভাগত ইতিমধ্যে চিলেকশ্যন হৈছে ইত্যাদিৰ লগতে সকলো সামৰি এটা উইথড্ৰল কৰাৰ কাৰণে এটা লিংক এক্টিভ হৈ আছে এই SRDত ইতিমধ্যে ৰেগুলাৰাইজ হোৱা প্ৰাৰ্থীসকলৰ যদি নাম ফাৰ্ষ্ট লিষ্টত আছে সিহঁতসকলকো উইথড্ৰল কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিছে ছেকেণ্ড প্ৰভিজনেল লিষ্ট কেতিয়া প্ৰকাশ পাব যিহেতু এতিয়ালৈকে DWৰ ফালৰ পৰা ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ কোনো নটিফিকেশ্যনৰ খবৰ অহা নাই আৰু এই এনমিলিখিনি দূৰ হোৱাৰ পিছতে পৰৱৰ্তী মেৰিট লিষ্ট প্ৰকাশ পাব নিশ্চয় আৰু যিহেতু GT আৰু PGTৰ ফাইনেল মেৰিট লিষ্ট 15 অক্টোবৰমান তাৰিখে প্ৰকাশ পাব আৰু LPP তাৰ পিছত অৰ্থাৎ 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ পাব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু এটা কথা যে এই এনমিলিখিনি কাৰেকশ্যন হ'লে পৰৱৰ্তী মেৰিট লিষ্টত ভালেখিনি কাট অফ মাৰ্কছ ডাউন হোৱাৰ সম্ভাৱনা আছে আৰু GT আৰু PGTৰ ফাইনেল লিষ্ট প্ৰকাশ হোৱাৰ পিছত LPPৰ বিশেষকৈ UP ছেকশ্যনৰ মেৰিট লিষ্টৰ কাট অফ মাৰ্কছ ডাউন হ'ব নিশ্চিত আজিলৈকে এইখিনি ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাবদৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব থেংক ইউ